গুড মৰ্ণিং গাইজ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সেইফালে পেণ্ডেলো দেখিছে আপোনালোকে, যোৱাকালি তাত লক্ষী পূজা কৰিলে। মানে এইটো বনাই আছিলে, আগৰ পৰাই মন্দিৰটো আছিলে, কিন্তু ডাঙৰকৈ এবাৰ বনাইছিলে আৰু আধা বনোৱা হৈছিলে। তেতিয়া পূজাটো কৰিলে, কাৰণ লক্ষী পূজা হয় ন, কৰিবতো লাগিবই ন সেইটো মন্দিৰটো। আৰু মোৰ কেমেৰাটো অলপ কিবা ধোঁৱা ধোঁৱা টাইপৰ দেখাইছে ন, পোৱালি পানী চানী লাগিলে নেকি। আৰু এইবোৰ পথাৰবোৰ দেখিছে আপোনালোকে, এটা টাইমত আপোনালোকে দেখিছিলে মোৰ প্ৰথম ভিডিঅ'বোৰত যে ৰুইছিলে বা হাল বোৱাটো দেখিছিলে। সেইটো কিমান ডাঙৰ ক'ৰবাত ধানো ওলালে। আৰু কালিতো লক্ষী পূজা, চবেই ধানৰ তলত মানে ধানৰ পথাৰত চাকি জ্বলালে। মোৰ অলপ জল্দি হ'ল জ্বলোৱা, মানে কি হ'ল দেউতা অহা নাছিলে। আৰু আমাৰ মানে এইফালে সন্ধিয়া সময়ত হাতী ওলায়, তো দেৰি হৈ গ'লে মানে হাতী চাতী পাই যাম বুলি মই অলপ জল্দি জ্বলাই আহিলোঁগৈ। পোহৰ হৈ থকা অৱস্থাতে জ্বলালোঁ, কিবা যদি মই ভুল কৰিলোঁ মোক ক্ষমা কৰিব। আৰু এইফালে পথাৰখন ইমান মানে এতিয়া সেউজীয়া হৈ গৈছে, কেইদিনমানৰ পিছত ধানেই ওলাবলৈ হৈছে। ক'ৰবাত ধানো ওলালে, আমাৰ যোনখন পথাৰ আছে তাত পূৰা ধান ওলাই গৈছে। আৰু এইফালে চাব পাৰে আপোনালোকে, ক'ৰবাত মানে সেই ইয়াত অলপ দেৰি হ'লতো, সেই ধানটোৰ পৰা অলপ সৰু হৈ আছে। আৰু এইফালে DJ বাজি আছে, তো মোৰ কপিৰাইট লাগিব নালাগে, সেইটো মই বিচাৰোঁ। তাত মানে পূৰা গান চান হেৰি কৰি আছে। যোৱাকালি ভালকৈ কৰিলে পূজাটো, বহুত ধুনীয়াকৈ কৰিলে। মই যোৱা নহ'ল তাত, কাৰণ এইফালে যোৱা ৰাস্তাটো মানে এইফালেদি যাব লাগিব হা, তো পথাৰ মাজেদি আছে। আৰু পথাৰ মাজেদি গৈ মানে বহুত প্ৰব্লেম হয়। তাৰপিছত এইফালে চাব পাৰে আপুনি, এইফালেও ধানখিনি বহুত ধুনীয়া হৈছে। ইয়াত আমাৰ বোমাইটো ধান হয়, দেৰিকৈ ৰোৱা হ'লেও ইমান ধুনীয়া হৈছে দেখিছে। কাৰণ এতিয়া লাহে লাহে ধানখিনি ওলাবই এতিয়া কেইদিনমানৰ পিছত। আৰু এইখিনি ডাঠ হৈ আছে, এইখিনি অলপ পাতলা গ্ৰীণ হৈ আছে, বহুত ধুনীয়া লাগিছে হয়নে। আৰু এইটো ফুলটো ফুলিছে, সেইটো পিংক কালাৰৰ ফুলে, মই আপোনালোকক কৈছিলোঁ নহয় এদিন। খালি এইটোত আমি বাগানত থাকোঁতে মই চাহ গছৰ মাৰিছিলোঁ দাঁতোন, এতিয়া এইটোতে দাঁতত মাৰোঁ। এই গছজোপাত বহুত ধুনীয়া দাঁতোন হয়, মানে দাঁতত মাৰিবলৈ হয়। কিছুমানে নিম গছৰ মাৰে, কিছুমানে জামুক গছৰ মাৰে, কিছুমানে চাহ গছৰ মাৰে। মই কিন্তু এইটো মাৰোঁ, কাৰণ নিম গছৰো নাই, চাহ গছো নাই ঘৰত, তো সেইকাৰণে এইটো মাৰিব লগা অৱস্থা হয়। আৰু এইফালে হাঁহ অলপ জনসংখ্যা কমিলে, বহুতখিনি বেচিলেও। আৰু এইবোৰ মানুহ কাম নিয়া পাটৰ গাড়ীবোৰ আহি ইয়াত ৰখি আছে। দুখন আহিছিলে, এখন গ'লে মানুহ ভৰ্তি হ'ল, আৰু এখন মোৰ পিছফালে আহি আছে। আপোনালোকক দেখাম বাৰু মই। নলাটো পানী থওক, আকৌ ভৰ্তি হৈ গ'ল। আন্ধা দেখাইছে ন, পোহৰ কৰি দিছোঁ। পাটৰ গাড়ীখন আহিলে, এখন কমচে কম আমাৰ ফালে মানে 5-6খন মান আহে। আৰু মানুহো বহুত ওলায়, অকল আমাৰ এই চিধাপুলৰে নহয়, আপোনাৰ খাজান পুলৰো আহে কিছুমান, অটত আহি কিনে উঠে। খাজান পুলৰখিনি নাহে, উল্টা পুলৰখিনি আহে, চৰি দেই। আৰু NRL ডিপুখিনি আহি কিনে আৰু উঠে। তো এইটো দেখিছে আপোনালোকে, গছ গছনি এতিয়া গ্ৰীনেৰী হৈ আছে। কেইদিনমানৰ পিছত এই পাত চাত সৰিবৰ কাৰণে, ঠাণ্ডা দিনত পাত চাতবোৰ সৰিয়ে ন গছৰ, কিন্তু ইমানো নহ'লে যে কিছুমান গছৰ বহুত হৈ যায়। এতিয়া মই এজোপা ঔটেঙা গছ কালি গৈছিলোঁ, তেতিয়া একেবাৰে নাই ওপৰফালে, কিন্তু তলত পাতে পাত, তো এনেকুৱা মানে। আৰু সকলোকে যোৱাকালি লক্ষী পূজা আছিলে, সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। কাৰণ আজিলৈকে লক্ষী পূজাটো আছে, সেইকাৰণে মই সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে জনাব। আৰু মোৰ ভিডিঅ'বোৰ অলপ পলম হয়, দেৰিকৈ দিওঁ। আৰু